ইতিমধ্যে 2024 যিটো নেকি গছপুলি ৰোপণ কৰিবলগীয়া আছে অৰ্থাৎ চৰকাৰে যিটো পৰিকল্পনা কৰিছে গছপুলি ৰোপণ কৰা তাৰ কাৰণে গছপুলিসমূহ নিজৰ ব্লকৰ থ্ৰুৱেদি পঞ্চায়তলৈকে আহি পাইছে আৰু তাৰ পৰা কালেক্ট কৰি আপোনালোকে গছপুলিকেইটা ৰোপণ কৰিব লাগিব কিন্তু গছপুলিকেইটা ৰোপণ কৰাৰ পিছত আপোনালোকে ফটো নিশ্চয় আপলোড কৰিব লাগিব আৰু সেই ফটোখিনি কেনেকৈ আপলোড কৰিব তো আজিৰ ভিডিঅ'ত আপোনালোকক কেনেকৈ ফটো আপলোড কৰিব লাগিব সেয়া সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুৱাম তো আপোনালোকে ঠিক তেনেধৰণে ফটোখিনি আপলোড কৰিব পাৰিব ফটো আপলোড কৰিবৰ কাৰণে এটা এপ ইতিমধ্যে লঞ্চ হৈছে অৰ্থাৎ মুকলি হৈছে সেই এপটো হৈছে প্লে ষ্ট'ৰত আপোনালোকে সহজে পাই যাব অমৃত বৃক্ষ আন্দোলন আপোনালোকে যদি সাৰ্চ কৰি দিয়ে প্লে ষ্ট'ৰত গৈ অমৃত বৃক্ষ আন্দোলন তো আপোনালোকে এনে ধৰণৰ এটা এপ দেখা পাব মই আপোনালোকৰ স্ক্ৰীনত দেখিছে নহয় এইটো এপ আপোনালোকে দেখা পাইছে এই এপটো আপোনালোকে ডাউনলোড কৰি ল'ব লাগিব অৰ্থাৎ ইনষ্টল কৰি ল'ব লাগিব মই যেহেতু অলৰেডি ইনষ্টল কৰিছোঁ মই ওপেন কৰি দেখুৱাম আপোনালোকক এপটো আপোনালোকে ওপেন কৰাৰ লগে লগে এনে ধৰণৰ অপশ্যন পাব দেখিছে নহয় ইয়াতে কেইটামান অপশ্যন আছে হোম ৰেজিষ্ট্ৰেশ্যন লগইন তো যেহেতু আমি নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰা নাই আমি যেহেতু আগতে ৰেজিষ্টাৰ কৰিছোঁ সেয়েহে আমি লগইন অপশ্যনটোত ক্লিক কৰিম আৰু যদি নতুনকৈ কৰিব বিচাৰে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰিব আপোনালোকে যদি আপোনালোকে আগৰে হয় তেনেহ'লে লগইন অপশ্যনটোতে ক্লিক কৰি দিয়ক আৰু যদি আপোনালোকে নতুনকৈ কৰিম বুলি ভাবিছে আগতে কৰা নাই যোৱা বছৰ কৰা নাই তেনেহ'লে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি দিব এই ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি দিব আৰু মই লগইন অপশ্যনটোত ক্লিক কৰি দিছোঁ আৰু ক্লিক কৰাৰ লগে লগে মোৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ খোল খাই আহিব আপোনালোকে চাওক এনেধৰণৰ ইণ্টাৰফেচ দেখিছে নহয় ইয়াতে লিখা আছে এণ্টাৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ অৰ্থাৎ আমি যিটো নেকি মোবাইল নাম্বাৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ যোৱাবাৰ সেই মোবাইল নম্বৰটো ইয়াতে টাইপ কৰিব গৈছে তাৰপিছত তলত এটা অপশ্যন আছে চাওক এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ নতুবা OTP আপোনালোকে মোবাইল নম্বৰটোত যদি OTP বিচাৰে তেনেহ'লে আপোনালোকে তলত যিটো নেকি গেট OTP অপশ্যন তাত ক্লিক কৰি দিব আৰু এটা OTP আহিব আপোনাৰ নম্বৰটোত আৰু সেই নম্বৰটো আপোনালোকে তাত ফিল আপ কৰি দিব OTP অপশ্যনটোত তাৰপিছত তলত যিটো নেকি এটা কেপচা দেখিছে আপোনালোকে এই কেপচাটো সেম ইটো সাইডত যিটো আছে সেইটোৱে এইটো সাইডত বহাই দিব তাৰপিছত তলত লগইন অপশ্যনটোত ক্লিক কৰি দিব যেহেতু মই সম্পূৰ্ণ ফিল আপ কৰি দিলোঁ মোৰ OTPটো আহিছে দেখিছে নহয় ওপৰৰ OTP আহিছে আৰু OTPটো মই এতিয়া টাইপ কৰি দিম ইয়াতে OTPটো টাইপ কৰি দিয়াৰ পিছত মোৰ তলত এইটো কেপচাটো ফিল আপ কৰি দিম সেম ফিল আপ কৰিব লাগিব তো মই ফিল আপ কৰি দিছোঁ কেপচাটো আৰু তাৰপিছত তলত যিটো লগইন অপশ্যন আছে মই লগইন অপশ্যনটোত ক্লিক কৰি দিলোঁ আৰু ক্লিক কৰাৰ লগে লগে দেখিছে নহয় আপোনালোকে মোৰ গোটেইবোৰ ডিটেইলছ আহিছে মানে মোৰ সম্পূৰ্ণ এড্ৰেছটো আহিছে ইয়াত আৰু গোটেইখিনি দেখাব পাছত আপোনালোকে আপলোড যিটো ফটো তাত দুটা অপশ্যন আছে আপলোড ফটো আৰু ডিলিট ফটো তো আপলোড ফটো অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব মই ক্লিক কৰি দিছোঁ আৰু ক্লিক কৰাৰ পিছত এনেকুৱা অপশ্যন আহিছে এলাউ কৰি দিব আপোনালোকে চাওক ইয়াতে তিনিটা অপশ্যন আছে অপেন কেমেৰা অপেন গেলেৰী আৰু এটা আপলোড তো আপোনালোকে পোনপ্ৰথমে প্লানটো চিলেক্ট কৰি ল'ব ওপৰত দেখিছে নহয় ইয়াতে আপুনি কোনটো গছপুলি ৰোপণ কৰিছে সেই গছপুলিটো আপোনালোকে ইয়াত নাম পাব নামটো আপুনি চিলেক্ট কৰি দিব আৰু চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে সেইটো ৰাখি দিব মই এক্সাম্পল হিচাপত যেনিবা এইটোকে ৰাখি দিছোঁ দেখিছে নহয় এজাৰ বুলি এইটো ৰাখি দিলোঁ তাৰপিছত এতিয়া ফটো আপলোড দিব লাগে এই ফটোখন নহয় জানো যিখন ফটো আপুনি গছপুলি ৰোপণ কৰোঁতে উঠিছিলে মানে সেই ফটোখন দিব লাগে কিন্তু তাৰ কাৰণে আপোনালোকে কি কৰিব অপেন কেমেৰা ইউজ কৰিব পাৰে নতুবা অপেন গেলেৰী অৰ্থাৎ যিটো নেকি ফটো গেলেৰী আছে তাত ক্লিক কৰি আপোনালোকে ফটোখন চাই ল'ব পাৰে কোনখন ফটো হয় আৰু সেই ফটোখন আপোনালোকে আপলোড দিব পাৰে কিন্তু মোৰ বোধেৰে মানে আপোনালোকে অপেন কেমেৰা অপেন কৰিব নালাগে ডাইৰেক্ট আপোনালোকে পোনপ্ৰথমে এটা এপ ডাউনলোড কৰি ল'ব এপটো ডাউনলোড কৰাৰ পিছত আপোনালোকে সেইটো ক্লিক কৰি ল'ব আৰু এপটো হৈছে আপোনালোকক দেখুৱাইছোঁ মই ইয়াতে দেখিছে নহয় GPS মেপ কেমেৰা এই এপটো ডাউনলোড কৰি ল'ব আৰু এই এপটোত সম্পূৰ্ণ মানে আপোনাৰ লোকেশ্যনটো ট্ৰেক কৰিব কেমেৰাটোৱে তাৰপিছত আপুনি সেই ফটোখন আপলোড দিলে বেছি ভাল হয় তো ইয়াতে আপোনালোকে যিখিনি পপআপ আহে সেইখিনি গুচাই ল'ব কাৰণ কিয় ফ্ৰীকৈ ইউজ কৰিলে নিশ্চয় পপআপ আহিবই নহয় জানো তো তাৰ কাৰণে আপোনালোকে এই পপআপখিনি গুচাই ল'ব তাৰপিছত ইয়াতে চাওক মই দেখুৱাইছোঁ এক্সাম্পল হিচাপত এই ফটোখন দেখুৱাইছোঁ অৰ্থাৎ এখন সৰু কিতাপ হয় আৰু সেই কিতাপখনত দেখিছে নহয় ইয়াতে গোটেই লোকেশ্যনটো আহি আছে কেমেৰাটোত যিটো লোকেশ্যন সেইটো গোটেই আহি আছে মই ক'ৰ পৰা ফটোখন ক্লিক কৰি আছোঁ কোনটো ঠাইৰ পৰা সেইটো সম্পূৰ্ণ ডিটেক্ট কৰিছে দেখিছে নহয় তাৰপিছত আপোনালোকে এই যিটো নেকি ফটো এইটো এটা ক্লিক কৰি ল'ব মই এক্সাম্পল হিচাপত আপোনালোকক ক্লিক কৰি দেখুৱাইছোঁ এই ফটোখন দেখিলে নহয় তো এতিয়া আপোনাৰ ফটোখন গেলেৰীটো চাব পাৰে মই গেলেৰীত দেখুৱাইছোঁ আপোনালোকক কেনেকৈ চাব লাগিব চাওক ইয়াতে মই ক্লিক কৰি দিলোঁ আৰু ফটোত অপশ্যনটোত ক্লিক কৰি দিলোঁ নহয় জানো আৰু ইয়াতে দেখিছে এই ফটোখন সম্পূৰ্ণ ইয়াত চাওক লোকেশ্যনটো ওলাই আছে তো তেনেকৈ আপোনালোকে আপলোড কৰিব লাগিব তাৰ কাৰণে পুনৰ গৈছোঁ আপলোড অপশ্যনটোত দেখিছে নহয় ইয়াতে অপেন গেলেৰী অপেন কৰিলোঁ মই অপেন কৰাৰ পিছত ইয়াতে চাওক ফটোখন কোনখন আছিলে এইখন ফটো আপুনি নিজৰ সাইজত বনাই ল'ব ক্ৰপ কৰিবলগীয়া থাকিলে ক্ৰপ কৰিব আৰু ক্ৰপ কৰিব নালাগিলে কৰি নল'ব তাৰপিছত আপোনালোকে ক্ৰপ অপশ্যনটোত অ'কে কৰি দিব আৰু অ'কে কৰাৰ পিছত আপলোড অপশ্যনটোত ক্লিক কৰি দিব আপলোড অপশ্যনটোত ক্লিক কৰাৰ লগে লগে দেখিছে নহয় এনেধৰণে আপলোড হৈ গৈছে ফটোখন কিন্তু মই ইয়াত এতিয়ালৈকে আপলোড দিয়া নাই অপশ্যনটো আহিছেহে তাৰপিছত আপোনালোকে যেতিয়া আপলোড দিব আপলোড দিয়াৰ পিছত ইয়াতে আপোনালোকৰ যিটো নেকি এটা নম্বৰ আহিব ৰেজিষ্ট্ৰেশ্যন নম্বৰ সেই নম্বৰটো কপি কৰি ল'ব নতুবা আপুনি স্ক্ৰীনশ্বট মাৰি থৈ দিব
তেনেকৈ আপোনালোকে আপলোড দিব পাৰিব তো আশা কৰিছোঁ আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে নহয় জানো যদিহে ভাল পালে এটা লাইক কৰি দিব আৰু যদি কিবা বুজি নোপোৱা থাকে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনালোকে যদি নতুনকৈ চেনেলটোত আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম জয় আই অসম